নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশি পঢ়া গীতাঞ্জলিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 18 দিন বৃহস্পতিবাৰ, ইংৰাজী 3 জুলাই। আজিৰ দিনটোত সূৰ্য উদয় 4:39:23, সূৰ্য অস্ত 6:15:3। আজি তিথি শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হস্ত নক্ষত্ৰ। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, মহিষৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। আজি মই আপোনালোকক জনাবলৈ লৈছোঁ, এই সংসাৰত সকলোৰে স্বভাৱ ভিন্ন। মুখখন চাই কাৰ স্বভাৱ, কাৰ কেনেকুৱা নিজৰ ব্যক্তিত্ব বা কি ধৰণৰ তেওঁলোকৰ প্ৰকৃতি, এই বিষয়ে কোৱাটো সম্ভৱ নহয়। এয়া ঠিকনা লগোৱা কঠিন কাম। কিন্তু যদি ৰাশি আমি জানিব পাৰোঁ তেনেহ'লে তেওঁৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে বহুতখিনি জানিবলৈ সক্ষম হ'ম। সেয়েহে আজি কৰ্কট ৰাশিৰ বিষয়ে ক'বলৈ লৈছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে যি আমি ক'ম, ৰাশিচক্ৰ ক্ৰম অনুসৰি চতুৰ্থ ৰাশি হৈছে কৰ্কট ৰাশি। এই ৰাশিৰ জাত ব্যক্তি ধৰ্মপৰায়ণ হয়, কুলশ্ৰেষ্ঠ হয়, সত্যবাদী হয়, ঈশ্বৰ ভক্ত আৰু নিজ উপাৰ্জনত ভোগকাৰী হয়। কৰ্কট ৰাশিৰ জাতক চঞ্চল, জেদী, ভাৱপ্ৰৱণ, বুদ্ধিমান, আদৰ্শবাদী, দ্ৰুতগামী, অস্থিৰ, স্নেহপৰায়ণ আৰু অনুভূতিপ্ৰৱণ। সদায় নিজ কৰ্মত নিমগ্ন থাকে তেওঁলোক। কৰ্কটৰ যি জাতক জাতিকাসকল তেওঁলোকে সৎসংগ ভাল পায় যদিও কুসংগৰ দোষত পৰি চৰিত্ৰ স্খলনো ঘটিব পাৰে। সেয়েহে তেওঁলোকৰ কাম হৈছে যে সদায় সৎসংগৰ লগ ধৰা। উপাৰ্জন অনুপাতে খৰচৰ মাত্ৰা তেওঁলোকৰ অধিক হয়, কিয়নো টকা পইচাৰ মূল্য তেওঁলোকে নিদিয়ে। তেওঁলোকে কেৱল নিজৰ যিখিনি সততাখিনি মেইনটেইন কৰে, আৰু যি তেওঁলোক অকণমান কোমল স্বভাৱ আৰু দয়ালু স্বভাৱ, তাৰ কাৰণে আনৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে চিন্তাও কৰে। মাতৃৰ প্ৰতি অনুৰক্ত থাকে, লগতে অলপতে উত্তেজিতও হয়, কিন্তু সোনকালে শান্তও হয় তেওঁলোক। কৰ্কট ৰাশিৰ লোকসকল সাধাৰণতে নেতৃত্ব প্ৰৱণ হয়, নেতৃত্ব কৰি ভাল পায়। তেওঁলোকে বিপৰীত পৰিস্থিতি উপস্থিত হ'লে পৰিকল্পনা আৰু লক্ষ্য দুয়ো পৰিৱৰ্তন কৰি ল'বলৈ কুণ্ঠিত নহয়। কৰ্কট ৰাশিৰ লোকে জনসমাজত অধিক মান যশ প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। নেতৃত্ব কালত প্ৰত্যেক সফলতাৰ চূড়ান্ত ফল নিজেই ভোগ কৰে। সহজাত গুণেৰে সহজেই আনক আপোন কৰি লয়। বয়সীয়াল বা বিপৰীত লিংগৰ মানুহ সকলোৰে লগতে তেওঁলোকে বয়সীয়াল মানুহৰ লগতো নিজক অনুৰূপ কথা পাতি তেওঁলোকৰ প্ৰতি নিজক প্ৰভাৱিত কৰি তোলে। গতিকে স্বভাৱতঃ ঠাণ্ডা প্ৰকৃতিৰ হয় তেওঁলোক, কিন্তু খং উঠিলে প্ৰচণ্ড পৰিমাণে খঙাল হৈ উঠে। সেয়েহে তেওঁলোকৰ উচিত সদায় মগজু ঠাণ্ডা কৰি অকণমান শান্ত স্বভাৱ তেওঁলোকে যাতে নিজক কণ্ট্ৰল কৰি শান্তলৈ পৰিৱৰ্তন কৰে, এয়া অত্যন্ত প্ৰয়োজনীয় কথা, দৰকাৰী কথা। যিয়ে নহওক, এইবাৰ ৰাশিফল ক'বলৈ লৈছোঁ। মেষ ৰাশিৰ লোকসকলৰ আজি শুভাৰম্ভ, যিকোনো নতুন কামৰ শুভাৰম্ভ কৰিব পাৰে। শিক্ষাৰ্থীক ধৈৰ্য আৰু পৰিশ্ৰমে সফলতা দিব। সম্পত্তিৰ কামত সতৰ্কতাৰে সিদ্ধান্ত ল'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব আজি মেষ ৰাশিৰ লোকসকলে। এইবাৰ বৃষ ৰাশিৰ কথা কৈ, বয়সীয়াল লোকে আত্মনিয়ন্ত্ৰণৰ দ্বাৰা সমস্যা সমাধান কৰিব পাৰিব। কোনোবা প্ৰভাৱশালী লোকৰ দ্বাৰা উপকৃত হ'ব। প্ৰেমত মধ্যমীয়া হ'ব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। শাৰীৰিক আৰু ঘৰুৱা পৰিৱেশত মহিলাৰ সহযোগিতা পাব আজি। সন্তানৰ প্ৰতি সুনজৰ দিব। আজি বিদ্যা শিক্ষাত সুযোগ বৃদ্ধি হ'ব। আজিৰ শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি জ্ঞানী লোকৰ পৰামৰ্শই শুভ ফল কঢ়িয়াই আনিব। দিনটোত সময়ৰ সদ্ব্যৱহাৰ কৰিব। ভ্ৰমণত সতৰ্ক থাকিব। বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। পৰিয়ালত সদ্ভাৱ বজাই ৰাখিব, লগতে অৰ্থব্যয় ৰোধ কৰিব। প্ৰেমত সতৰ্ক থাকিব। বিদ্যাৰ্থীয়ে পঢ়া শুনাত মনোযোগ দিব। সিংহ ৰাশিৰ লোকসকলৰ অত্যন্ত শুভ ফল
উপস্থিত হৈছে খুব ভাল ফল লাভ কৰিব। সিংহ ৰাশিৰ যিসকল লোক তেওঁলোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব আৰু সম্পদ বৃদ্ধি হোৱাৰ যুগ। সেয়েহে আপোনালোকে এই আজিৰ দিনটোত গুলপীয়া ৰং আৰু ৩ সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশিৰ লোকৰো সময় ভাললৈ পৰিৱৰ্তন হৈছে। গতিকে তুলা ৰাশিৰ লোকসকলেও নিজৰ যিখিনি অৱহেলা বা সকলোখিনি বাদ দি কৰ্মৰ প্ৰতি খুব বেছি মনোযোগী হ'ব আৰু আপুনি চেষ্টা কৰিব আপোনাৰ দিনবোৰ ভাললৈ যাতে সোনকালে আহে তাৰ কাৰণে চেষ্টা কৰিব। সময়বিলাক ভালেৰে আপুনি পাৰ কৰিব। আজিৰ দিনটোত মানসিক শান্তি অকণমান থাকিব পাৰে সন্তানৰ বাবে। চাকৰিয়াল অথবা উচ্চ বিষয়ত কৰ্মত সন্তুষ্টি থাকিব। আজি বিদ্যাৰ্থীয়ে বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিও নীলা ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰিব তুলা ৰাশিৰ লোকে। বৃশ্চিক ৰাশি, আজি নিবনুৱা লোকে কৰ্ম সংযোগৰ এটি সুন্দৰ দিন পাব। ঘৰুৱা বাতাবৰণ সুখৰ হ'ব, লগতে ব্যৱসায়ীৰ ভাল দিন থাকিব। কৰ্মৰতা মহিলাৰ বাবে কষ্টদায়ক দিন হ'ব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, গৃহ নিৰ্মাণৰ কামত উপকৃত হ'ব। খোৱা বোৱাত যত্ন ল'ব। ৰাজনীতিৰ তৎপৰতা বাঢ়িব। আজি ভ্ৰমণ আদিৰো সুযোগ পাব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ বাবে শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি, আত্মীয়ৰ সহযোগ তথা পূজা পাতলত মনোযোগ দিব, লগতে ধৰ্মস্থান পৰিভ্ৰমণ কৰিব। আজি আত্মবল বৃদ্ধি কৰিব পাৰিব। অকণমান শান্ত পৰিৱেশৰ সৃষ্টি কৰিব। দাম্পত্য আৰু প্ৰেমতো সুখ পাব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, আৰ্থিক দিশত সমস্যা থাকিব যদিও ব্যৱসায়ী লোকৰ কৰ্মব্যস্ততা বৃদ্ধি হ'ব। সন্তানৰ লগত সুসম্পৰ্ক স্থাপন কৰিব। বিদ্যাৰ্থীৰ পঢ়াত অনুৰাগ বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা ক'বলৈ লৈছোঁ। নিজৰ যোগ্যতাৰ বাবে আদৰ পাব। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। দাম্পত্য জীৱনসংগীৰ মতবাদক গুৰুত্ব প্ৰদান কৰিব। আজি আপুনি শুভ ৰং হিচাপে ৰঙচুৱা ৰং ব্যৱহাৰ কৰিব, লগতে 7 সংখ্যা ব্যৱহাৰ কৰি আজিৰ দিনটো আপুনি সফলতা বঢ়াই তুলিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব আৰু নম্বৰটো এইখিনিতে কৈ দিছোঁ। নম্বৰটো হৈছে 9864295755। আন এটা নম্বৰ 9864132108। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।